নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল শাওন মাহ পালেহি 2026 চনত হয় এই শাওন মাহ কেতিয়াৰ পৰা হ'বলৈ গৈ আছে এই শাওন মাহটো 30 দিনীয়া হ'বনে 32 দিনীয়া হ'ব এই শাওন মাহত কেইটা সোমবাৰ থাকিব সকলোবোৰ সোমাই আছে শাওনৰ মাহত কি কৰিব কি নকৰিব সকলোবোৰ কথা আমি এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকৰ আগত দাঙি ধৰিছোঁ প্ৰিয় দৰ্শক ভিডিঅ'টো পোন প্ৰথমবাৰৰ বাবে আহিলে ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব সকলৰ ঘৰত শিৱলিংগ নাই তেওঁলোকে কিদৰে শিৱলিংগ শাওন মাহত পান প্ৰতিষ্ঠান কৰি শিৱ ভগৱানক সন্তুষ্ট কৰিব যেহেতু এইটো শাওন মাহৰ ভিডিঅ' সেয়ে সকলোকে অনুৰোধ জনাইছোঁ কমেণ্ট বক্সৰ জৰিয়তে ভক্তি মনেৰে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ নাম উচ্চাৰণ কৰিব এইবাৰ 32 দিনীয়া শাওন মাহ পৰিছে হয় এইবাৰ 5টা সোমবাৰ পৰিছে শাওন মাহৰ প্ৰথমটো সোমবাৰ পৰিছে ইংৰাজী মাহৰ 20 জুলাই 3 শাওন হয় 20 জুলাই তাৰিখে শাওন মাহৰ প্ৰথমটো সোমবাৰ এবাৰে পঞ্চমটো সোমবাৰ শেষ হ'ব ইংৰাজী 17 আগষ্ট এই দিনটোত শাওন মাহৰ 31 তাৰিখ হ'ব প্ৰথমটো সোমবাৰ হৈছে শাওন মাহৰ 3 তাৰিখ 20 জুলাই হয় বাৰ হৈছে সোমবাৰ 20 জুলাই আৰু দ্বিতীয়টো সোমবাৰ হৈছে জুলাই মাহৰ 27 তাৰিখ দ্বিতীয়টো সোমবাৰ হ'ব শাওন মাহৰ 17 তাৰিখ আৰু ইংৰাজী আগষ্ট মাহৰ 3 তাৰিখ চতুৰ্থটো সোমবাৰ হ'ব শাওন মাহৰ চতুৰ্থ সোমবাৰ হ'ব ইংৰাজীৰ আগষ্ট মাহৰ 10 তাৰিখ শেষৰটো পঞ্চমটো সোমবাৰ হ'ব 17 আগষ্ট আমি আটায়ে সকলোৱে সৌভাগ্য যে এই 5টা সোমবাৰ পাইছোঁ এই অসমীয়া বছৰত শাওন মাহৰ 5টা সোমবাৰ পাইছোঁ বিশেষকৈ শিৱ ভক্তসকলে এই শাওন মাহটোৰ প্ৰতিটো সোমবাৰ উপাস থাকে তেওঁলোকৰ নিজৰ মনৰ ইচ্ছা পূৰণ হয় বহুতো লোক আছে গোটেই মাহটোৱে শাওন মাহ পালে মাছ মাংস নাখায় আৰু কিছুমান আধা সংখ্যক লোক আছে সোমবাৰ দিনটো ব্ৰত ৰাখে মন্দিৰত গৈ এইটো আমি প্ৰত্যেকজন ব্যক্তিয়ে কৰি আহিছোঁ এইবাৰ আমি মই সকলোৱে ভাগ্যৱান যে যোৱা বছৰ আমি 4টা সোমবাৰ পাইছিলোঁ কিন্তু এইবাৰ 5টা সোমবাৰ পাইছোঁ হয় মই ভাগ্যৱান মহাদেৱৰ প্ৰিয় হয় যদি কমেণ্ট বক্সৰ জৰিয়তে ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি দিব লগতে লগ বন্ধুৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব সকলে গোটেই মাহটো শাওন মাহটো পালে তেওঁলোকে শিৱ বাবাৰ নামত ব্ৰত পালন কৰিব পাৰে শুদ্ধ মনেৰে আমি যাব লাগিব এনেহলে ভগৱান শিৱই আপোনালোকক মনৰ আশা ইচ্ছা পূৰণ কৰিব প্ৰিয় দৰ্শক যিসকলে এই সোমবাৰ দিনটো পালন কৰে তেওঁলোকে দেওবাৰৰ পৰা উপাস থাকিব লাগিব আৰু প্ৰিয় দৰ্শক এইকেইটা জনাও যে সম্পূৰ্ণৰূপে আপোনালোকে শাওন মাহটো যদি পালন কৰে এই মাহটোত চুলি দাড়ি নখ নাকাটিব তাৰ আগতে আপোনালোকে কাটি লওক এইটো কোনো ধৰা বন্ধা নাই কিন্তু আমি বহুতো অফিচিয়েল কামতে হওক বাহিৰত যাবলগীয়া হওক বা বিবাহ বাৰুৰ ক্ষেত্ৰতে হওক বহুতো ক্ষেত্ৰতে আমি বাহিৰত যাবলগীয়া হয় তাৰ কাৰণে সাজি কাচি যাওঁ সেইটো ক'ব লগা মোৰ একো নাই কিন্তু যিসকলে মানে তেওঁলোকক কৈছোঁ আপোনালোকে আগতীয়াকৈ দাড়ি চুলি কাটি ল'ব নখ চখ কাটি ল'ব কাৰণ শাওন মাহটোত নখ কাটা দাড়ি কাটা অশুভ মনা যায় আৰু সকলে নোৱাৰে তেওঁলোকে সোমবাৰ দিনটো আৰু দেওবাৰ দিনটোত কিন্তু চুলি দাড়ি নাকাটিব পাৰিলে গোটেই মাহটোৱে কাটিব নাকাটাকৈ থাকিলে ভাল এতিয়াই কাটি লওক শাওনৰ মাহ নপৰাৰ আগতে এনেকৈ আমি একাদশী কৰোঁ ঠিক তেনেদৰে আমি সোমবাৰ দিনটো অহাৰ আগে আমি দেওবাৰৰ পৰাই নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে ব্ৰত পালন কৰিব লাগে বিশেষকৈ আপোনালোকে ব্ৰত কেনেকৈ পালন কৰে মোতকৈ ভালকৈ জানে সেয়েহে নিজৰ কৰ্তব্যখিনি নিজে পালন কৰি ল'ব আৰু সোমবাৰ দিনটোত হয় এই শাওন মাহৰ প্ৰথম সোমবাৰ দিনটোত বা যিকোনো এটা সোমবাৰ দিনটোত আপুনি যদি ব্ৰত কৰে তেনেহ'লে ৰাতিপুৱাই অমৃত অভিষেক কৰাব লাগে গাখীৰ দৈ ঘিউ
মৌ আৰু চেনি 5টা বস্তু একেলগে সংমিশ্ৰণ কৰিলে মৃত কমে পায়। সেয়েহে প্ৰিয় দৰ্শক, প্ৰথমে শিৱা বাবাক অলপ গংগাজল দিলে, চাউল, তিল, বেলপাত, দুবৰিবন দি দিব আৰু লগতে অলপমান চাউল দি দিব। এই পানীখিনি দি কেনে আপোনালোকে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি তাৰপিছত গাখীৰ দিলে, দৈ দিলে, ঘিউ দিলে, চেনি দিলে, গাখীৰ দিলে, তাৰপাছত আগা পিছাকৈ দিলেও অসুবিধা নাই, সেইটো আপুনি দিলেই হ'ল। কিন্তু তাৰপাছতেই আমি নিজৰ মনৰ আশা পূৰণ কৰিবলৈ ভগৱান আপুনি যাতে য'তে আছে ভালে থাকক, আপুনি এটিটিউড ৰাখি কেনে আমি যদি অহংকাৰ কৰোঁ তেনেহ'লে আমি ভগৱানৰ ওচৰত যাই কোনো লাভ নাই। শাওণ মাহত বিশেষকৈ যদি আপুনি মন্দিৰত যায়, নিজৰ কৰ্মখিনি কৰে, তেনেহ'লে শুদ্ধ মনেৰে কৰিব। শাওণ মাহত দৰিদ্ৰ লোকক আপুনি দান দক্ষিণা কৰিব পাৰিলে, দান দক্ষিণা কৰিলে বহুতো শুভ ফলদায়ক হয়। ঘৰত শান্ত পৰিৱেশ বজাই ৰাখিব লাগিব আপুনি। অকল শাওণ মাহটোৱে নহয়, গোটেই মাহটোৱে, গোটেই বছৰটোৱে, গোটেই লাইফ টাইমে আপুনি ঘৰত শান্তি পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। জীৱনটোত সুখ দুখ থাকিবই, তাৰ মাজতো আমি দুখ পালে ভগৱানৰ ওচৰত যাওঁ, ভগৱান আপোনাৰ নামত আমি ইমান থাকোঁ, ইমান কৰ্ম কৰোঁ, আপোনাক ইমান মানো, তাৰ পাছতো আপুনি আমাক কিয় ইমান দুখ দিয়ে? আপোনাৰ মনত, মোৰ মনত নিশ্চয় এই কথাটোৱে খুলি খায়। সেইটো আপোনাৰ আগৰ জনমৰ কৰ্মৰ ফল। ভগৱানে আপোনাক জুখি আছে, ইয়াৰ এনচাৰ পাবলৈ আপুনি কেৱল কৰ্ম কৰি যাওক। যদি দুখ হৈ আছে, নাভাবিব যে আপুনি ভগৱানক ভাবে, ভগৱানক মানে, তাৰ পাছতো আপোনাক ভগৱানে কিয় দুখ দি আছে। ভগৱান আপোনাৰ মোৰ টিচাৰ নহয় যে আপোনাৰ সকলো সমস্যা সমাধান কৰি দিব। আপোনাৰ মোৰ বিশ্বাস, আপুনি জীয়াই থাকিব হ'লে আধ্যাত্মিক, সামাজিক গোটেইখিনি জ্ঞানে আমি আহৰণ কৰিব পাৰিব লাগিব। দুখ আজি যদি আছে, কালিলৈ সুখ আহিবই। ধৈৰ্য ৰাখক, কেৱল ধৈৰ্য ৰাখক আৰু কৰ্ম কৰি যাওক, ফ'কাছ এটা জেগাত ৰাখি কেনে। প্ৰিয় দৰ্শক, পূজা কৰিলে খুবেই ভাল। সোমবাৰে ঘৰৰ মন্দিৰত আপোনালোকে শিৱলিংগত কৰিব পাৰে, নহ'লে ৰাজহুৱা মন্দিৰত গৈও। প্ৰিয় দৰ্শক, সেইতে আপোনালোকক অনুৰোধ জনাইছোঁ যে ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব, কাৰণ শাওণ মাহৰ প্ৰতিটো সোমবাৰ ভিডিঅ' আমি ইতিমধ্যে লৈ আহিম। সেয়েহে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আপোনাৰ দিনটো, শাওণ মাহটো যাতে শুভ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ।